ৰিচেণ্টলি ৰিলিজ হোৱা মোৰ নাৰী শীৰ্ষক গীতটি মায়ে ৰচনা কৰাৰ আঁৰত আছিল এখন নাটক। যোৱা বছৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত নাৰী সবলীকৰণক থিম হিচাপে লৈ পৰিৱেশন কৰিবলগীয়া এখন বাটৰ নাটৰ বাবে শ্ৰদ্ধাৰ নিতুল পাটোৱাৰী ছাৰে মাক এটি গীত ৰচনা কৰি দিবলৈ কৈছিলে, যিটো মই সুৰ কৰিছিলোঁ, শিকাইছিলোঁ আৰু লগত গাইছিলোঁ। আৰু সেইটোকে আমি এই বছৰ দুটি নতুনকৈ কলি সংযোজন কৰি বাণীবদ্ধ কৰাৰ মন কৰিছিলোঁ। And I'm sharing a few moments of recording this song in this video. Enjoy! গাইড ভইচটো দি অহাৰ পিছত ভাৰ্গৱে পঠোৱা প্ৰথম মিউজিকেল ড্ৰাফ্টটোৱে মোৰ মন চুই গৈছিলে এণ্ড ইট ৱাজ ষ্ট্ৰেইটলি এপ্ৰুভড। ইয়াৰফোন লগাই মিউজিকটো কেইবাবাৰো লুপত শুনিছিলোঁ আৰু খুব কান্দিছিলোঁ মই। এইটো বছৰৰে মাৰ্চ মাহত মই মোৰ মামা আইতাক হেৰাইছিলোঁ। মাৰ লগতে তেওঁ এগৰাকী এনেকুৱা নাৰী যোনে মোৰ ভেটি গঢ়িছিলে। এই মিউজিকটো কাণত লোৱাৰ লগে লগে মোৰ কিবা এটা ইমোশ্যনেল অভাৰফ্লো হৈছিলে এণ্ড আই গট এ ফ্লেশ্ববেক অফ my entire journey from childhood to adulthood with my grandma. তুমি কোৱাটো এবাৰ যোনটা এইখিনিৰ পৰা গুচাই দিম আৰু তেতিয়া সেইটো আহিব চাগে, আহি যাব নেকি সেইটো তেতিয়া আপুনি যদি কানেক্ট কৰি দিয়ে সেইটো ওকে এবাৰ তোমাৰ ষ্টাইলটো চাই এনেকুৱা ধৰণৰ বস্তুবোৰ কৰে। তো সেইবোৰ বস্তু মানে আপোনাৰ সেই মাজে মাজে যে লাম্বা ষ্টেণ্ডিং নোট কেইটামান যে আছে যে সেই চেলখন সোমাইছো মানে তাতে মানে অকমান সেই ইমোচনেল কনটেক্সটো ওলাই মানে এইবোৰত। আৰু দুটামান চেক লৈ লওঁ। बस एड ले सृष्टि हो बिकल এটা ভাল লাগছে, এটা মনে লাগছে এটাহে বেশি ভাল লাগে করে দিবি হয় নাইস। এটু আর এটা সৃষ্টি না এটাই ভালো লাগে। অকল সেইটোৱে এটা এক্সট্ৰাকে সেপাৰেটলি লৈ লওক এনেকৈ এটা ডিঅকশন এটা পাইলে ইয়েস সো মানে ৰিজোৱাৰ নিচিনা এফেক্ট আহিব। তবলাৰ প্ৰয়োজন হৈছে গানটো এফেক্ট এটা কৰাইতে ভাল হৈছে। জয় মোতি ৰাজপুতৰ কুল ৰক্ষা পন্নাৰে বলিদান বঢ়িয়া। বেকিঙত যাব যিমান পাৰে ইমান ব্ৰেথি ভইচত দিয়ক। সেইটো কাৰণে মানে এখিনি খুলি গৈছে ন শুনা হে এৱেৰনেছটো মানে যেটো মানে ব্লুম কৰিব দিছে ন বাচ্চা এটাৰ পৰা সেইখিনি মানে এফেক্ট দিছে আৰু নহল আৰু এতিয়াহে যদি
এতিয়াও ভাবিছিলো পিএইচডি কৰি চাগে বহুত কাম কৰিব পাৰি নেকি অলপ মানে এক্সামৰ প্ৰেছাৰটো কম থাকে তো ও নাই আৰু প্ৰথম ডাবিংটোৰ এটা ৰাফ ৰেণ্ডাৰিং শুনাৰ পিছত মোৰ নতুনকৈ এটা স্বৰ্গমৰ পাৰ্ট ইনক্লুড কৰিবলৈ আইডিয়া আহিছিলে প্লাছ কিছুমান প্ৰনাউন্সিয়েচন মোৰ কাণত লাগিছিলে বাৰ বাৰ নিখুঁতভাৱে শুনাৰ পিছত যিখিনি মই ঠিক নকৰাকে নোৱাৰিলো সেই পাৰ্ট কেইটা ৰিটেক দিবলৈ মই আকৌ এদিন গৈছিলো দেন ঠিক আছে এনেকে ৰাখিব পাৰা বলিদানৰো সেই নটো ফুটা নাছিলে ইয়াৰ আগত হেৰিটো স্বৰ্গম এইটোৱে বিচৰাটোৰ নিচিনা হৈছে আৰু কাৰণ চিম্পল কৰি দিলে মানে চিম্পল কৰিলো সেইটো বেছি তাৰমানে ইমোচনত ফাটি যায় যেতিয়া শুনিলো শুনি মানে ভাল লগা নাই এনেকে ঢালি দিলে ভাল নুশুনিও ন গান হয় This is how this song was created. যদি এতিয়ালৈকে আপোনালোকে গানটো শুনা নাই প্লিজ এবাৰ গৈ শুনিলে আৰু আপোনালোকৰ ভ্যালুয়েবল ফিডবেক দিলে মোৰ খুব ভাল লাগিব থ্যাংক ইউ ফৰ ওয়াচিং আৰু সাপোৰ্ট কৰি যাব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো প্লিজ লাইক কৰিব থ্যাংক ইউ